ভেৰগাঁৱৰ নাচনখালীত সমূহীয়া মৎস্য চিকাৰ মাছ ধৰিবলৈ ওলাই আহিল প্ৰায় শতাধিক লোক মৎস্য চিকাৰেৰে শীতৰ আমেজ গাঁওবাসীৰ ৰৌ বৰালি শ'ল মাছৰ ভাৰ লৈ ঘৰলৈ উভতিছে এইসকল লোক হাতে হাতে জাকৈ খেৱালি পললৈ মৎস্য চিকাৰৰ আমেজ ল'লে পুৰুষ মহিলা বৃদ্ধ সকলোৱে চিন্তা বান্ধ আৰু জলাশয় সংৰক্ষণ সমিতিয়ে আজি আমি সামূহিকভাৱে ইয়াতে মৎস্য চিকাৰ কাৰ্যসূচী এটা লৈছোঁ আৰু এই মাছ ধৰা কাৰ্যসূচীটোত বিশেষকৈ আমাৰ এই অঞ্চলত বসবাস কৰা নাচনশালী ধূপগুৰি ডিংডাংপাৰা আমগুৰিৰ ৰাইজে আজি তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি ফালে এই পৰ্বটোত সহযোগিতা আগবঢ়াইছে শীত মানেই বনভোজৰ বতৰ শীতৰ সেমেকা বতৰত কোনোৱে যদি লৈছে বনভোজৰ আনন্দ আন কোনোৱে আকৌ এইদৰে মৎস্য চিকাৰেৰে লৈছে শীতৰ আমেজ শ'ল বৰালি ৰৌ পাভ মাছেৰে খালৈ ভৰিছে মাছমৰীয়াৰ খুব ভাল লাগি আছে মনটো বৰ আনন্দ খুব বৰালি মাছ পালোঁ ৰৌ মিৰ্গা ভকুৱা সকলোবোৰ পাইছোঁ পুঠি মাছ আপোনাৰ কপিলা মাছ যিবিলাক মাছ আমাৰ যিটো নেকি বজাৰলৈকে মানে উপলব্ধ নহয় সেই মাছবোৰ আমি ইয়াতে পাবলৈ সক্ষম হৈছোঁ আমি মোটামুটি ধৰক 100 ঘৰমান বৰ্তমান পৰিয়াল আছোঁ আৰু সেই অনুসৰি আমি সকলোৱে মাছবিলাক সমানে ভাগ কৰি আমি ঘৰলৈ লৈ যামগৈ ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ নাচনখালীত শীতৰ আগমনৰ লগে লগে শুকাবলৈ ধৰা বিলত গাঁওবাসীৰ সমূহীয়া মৎস্য চিকাৰ নাচনখালীৰ চিন্তা বিলত মঙলবাৰে এনেদৰেই দেখা গ'ল গাঁওবাসীৰ মৎস্য চিকাৰৰ দৃশ্য ৰৌ বৰালিৰ উজান দেখি আনন্দতে আত্মহাৰা হৈ পৰিল সকলো শীতৰ সেমেকা বেলাত বিলত নমা এই দৃশ্যই হয়তো আপোনাকো কৰি তুলিব নষ্টালজিক ভেৰগাঁও টংলাৰ পৰা পিংকু কলিতাৰ ৰিপৰ্ট DY365